অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল এতিয়া কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ অৰুণোদয় আঁচনিৰ সেইটো লিষ্টত নাম আহিছে সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব এই মাহৰ 17 তাৰিখে। এতিয়া কিন্তু যিসকল মানুহৰ লিষ্টত নাম আহিছে কিছুমানে কিন্তু 1250 টকা লাভ কৰিব আৰু কিন্তু কিছুমানে 1500 টকা লাভ কৰিব। এতিয়া কোনসকলে 1250 টকা লাভ কৰিব আৰু কোনসকলে 1500 টকা লাভ কৰিব আৰু আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব লাগিব আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিছে সকলোৱে কিন্তু যিসকল মানুহৰ লিষ্টত নাম আহিছে সকলোৱে কিন্তু 1500 টকাটো লাভ নকৰিব, কিছুমানে কিন্তু 1250 টকা লাভ কৰিব। এতিয়া কোনসকল লোকে 1500 টকা পাব জানি লওক। যিসকলৰ লিষ্টত নাম আহিছে আৰু যিসকলে গেছৰ ফৰ্মটো জমা কৰিলে এতিয়া এইটো ফৰ্ম কিন্তু আহি গৈছে। যিসকল মানুহৰ সেইটো লিষ্টত নাম আহি গৈছে তাৰ কাৰণে কিন্তু এইটো ফৰ্ম আহি গৈছে। যদি আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰি জমা কৰে তেনেহ'লে কিন্তু আপোনালোকে ইয়াৰ পৰা পাব 250 টকা আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব 1250 টকা। এতিয়া কিন্তু একেলগে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 1500 টকা সোমাই যাব। যিসকলে এইটো ফৰ্ম জমা কৰিছে খালি কিন্তু সেইসকলে 1500 টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে আৰু আপোনালোকে এইটো ফৰ্ম জমা কৰা নাই তেনেহ'লে কিন্তু আপোনালোকৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কাটি নাযাব। আপোনালোকে অৰুণোদয় আঁচনি পইচা 1250 টকা লাভ কৰিব। এতিয়া কিন্তু যিসকল মানুহৰ লিষ্টত নাম আহিছে সেইসকলে কিন্তু ছেপ্টেম্বৰৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে এইটো ফৰ্ম জমা কৰিছে সেইসকলে লাভ কৰিব 1500 টকা আৰু যিসকলে এইটো ফৰ্ম জমা কৰা নাই সেইসকলে কিন্তু লাভ কৰিব 1250 টকা। যদি আপোনালোক ভাবিছে যে মই ফৰ্মটো পোৱা নাই মোৰ লিষ্টৰ পৰা নাম কাটি গৈছে, এইটো কিন্তু নহয়, আপোনালোকে এক্সট্ৰা 250 টকা নাপাব, খালি 1250 টকা লাভ কৰিব। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনালোকে যিটো আপোনাৰ একাউণ্ট জমা কৰিছে আপোনাৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত চৰকাৰৰ পৰা 1 টকা সোমাইছে তেনেহ'লে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈ গৈছে বা আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টৰ ষ্টেটমেণ্টটো চেক কৰক যে আপোনাৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব এই মাহৰ 17 তাৰিখে। আজি গুৰুত্বপূৰ্ণ আপডেট